এতিয়া ময়ো সুৰক্ষিত নহয়, মোৰ কণমানি ছোৱালীজনীও সুৰক্ষিত নহয়। মই নিজেও সুৰক্ষিত নহয়, মোৰ ছোৱালীও সুৰক্ষিত নহয়। ছোৱালীজনী টিউচন কৰিবলৈ গ'লে ঘূৰি নহালৈকে আমি চিন্তিত হৈ থাকিব লগা হয়। ছোৱালী এজনী আজি ক্লাছ কৰিবলৈ যদি ওলাই যায়, ক্লাছ কৰিবলৈ ঘূৰি আহি ঘৰ নোপোৱালৈকে আমাৰ চিন্তা। লখিমপুৰ বাইপাছলৈ ওলাই আহিল শতাধিক পুৰুষ মহিলা। সঘনাই সংঘটিত হৈ থকা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে তেওঁলোকে। এইটো হ'ল মানে কি আমাৰ এতিয়া ধৰক ছ'চিয়েল মিডিয়া বুলিয়ে নহয়, আমি গাঁৱত ভূঞে মানে এনেকুৱা হৈছে এতিয়া লখিমপুৰৰ পানীগাঁও ফুকনহাটত যিটো তাৰমানে ঘটনা ঘটিছে, সৰু 9 বছৰীয়া ছোৱালী এজনী, ময়ো আজি 9 বছৰীয়া ছোৱালী এজনী মাক। মোৰ মানে এনেকুৱা হয়, ছোৱালীজনী আজি ৰাস্তালৈ উলিয়াই দিবলৈ ভয় লগা হৈছে। লখিমপুৰতে যদি এইটো ঘটনা আজি পানীগাঁৱত হৈছে, কাইলৈ মোৰ গাঁৱত ঘটিব। মই নিজেও সুৰক্ষিত নহয়, মোৰ ছোৱালীও সুৰক্ষিত নহয়। আৰু মোৰ গাঁৱত আজি যিমান সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি মই দেখিছোঁ, মানে কি ক'ম মই আপোনালোকক, মানে ভাবিলে চকু পানী ওলাই যায়। পশ্চিমবংগত আজি সিমান ডাঙৰ ঘটনা এটা ঘটি গ'ল। ছোৱালীজনী পঢ়াই শুনা ডক্টৰ কৰিলে, পিছত তাইক মানে শেষ কৰি পেলালে। আজি পানীগাঁৱত সেয়া 9 বছৰীয়া ছোৱালী এজনী আপোনাৰ চেষ্টা কৰিলে। তেখেতক যদি ফাঁচি মানে ধৰ্ষণকাৰীবিলাকক যদি ফাঁচি নিদিয়ে, এনেকৈ ঘটনা ঘটি থাকিব। ধৰক এনেকুৱা হ'ব, আদালতত মানে বিচাৰ চলি থাকিব আৰু ধৰ্ষণকাৰীয়ে ধৰ্ষণকাৰী কৰি গৈ থাকিব। কিন্তু এনেকেই সমাজখন কি এনেকেই থাকিলে জানো হ'ব? নহ'ব। গতিকে ধৰ্ষণকাৰীক মুঠতে ফাঁচি লাগে। তেওঁলোকে দাবী জনালে লখিমপুৰৰ 9 বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণৰ চেষ্টা কৰা মাতাব আলীক উচিত শাস্তি দিবলৈ। লখিমপুৰতো হৈছে কালি পৰহি, গতিকে আমাক সুৰক্ষিত লাগে। আমাক কোনো ফালৰ পৰা আমাৰ নিৰাপত্তা নাইকিয়া হৈছে। ছোৱালী এজনী আজি ক্লাছ কৰিবলৈ যদি ওলাই যায়, ক্লাছ কৰিবলৈ ঘূৰি আহি ঘৰ নোপোৱালৈকে আমাৰ চিন্তা। আৰু লগত একেৰাহে গাৰ্জেন থাকিবই লাগে। গতিকে আমাৰ নিৰাপত্তাই নাই। আমাক নিৰাপত্তা লাগে আৰু ধৰ্ষণকাৰীক আমাক ফাঁচি দিব লাগে। আমি আজি এই প্ৰতিবাদ কৰিবলৈ লৈছোঁ যে অতি লজ্জাজনক কথা, লখিমপুৰ জিলাত আপোনাৰ 9 বছৰীয়া এজনী কিশোৰীক, তথা 9 বছৰত আমি শিশু বুলি কওঁ, এজনী কিশোৰীক আপোনাৰ পানীগাঁৱৰ ফুকনহাটৰ 65 বছৰীয়া এজনী বৃদ্ধই, মাতাব আলী নামৰ এজন বৃদ্ধই তেখেতক ধৰ্ষণ কৰিবলৈ অপচেষ্টা কৰিছিল। আৰু সেই যি লম্পট যি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা দুষ্কৃতিকাৰী মাতাব আলীক লখিমপুৰ আৰক্ষীয়ে তেখেতক অতি গ্ৰেপ্তাৰ কৰিছে। এতিয়ালৈকে আমি খবৰ পাইছোঁ, কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰিলে নহ'ব, ফাষ্ট ট্ৰেক আদালতৰ যোগেদি বিচাৰ কৰি তেখেতক ফাঁচি দিবলৈ আমি দাবী জনাইছোঁ। আৰু এতিয়া এনেকুৱা হৈ গৈছে বৰ্তমান আপোনাৰ অসমত আজি নাৰী সুৰক্ষিত নহয়। অতি লজ্জাজনক কথা। আপোনাৰ লখিমপুৰতে এতিয়া মধ্যমীয়াত সেইদিনা ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। লখিমপুৰত আপোনাৰ সেই 9 বছৰীয়া কিশোৰীজনীকো মানে হাৰি যোৱা নাই। য'তে ত'তে এতিয়া মোবাইল খুলিব, ছ'চিয়েল মিডিয়া খুলিব, অকল ধৰ্ষণ কৰিবলৈ অপচেষ্টা। অৰ্থাৎ আমাৰ অসমত আজি নাৰী সুৰক্ষিত নহয়, আমাৰ মাতৃ সুৰক্ষিত নহয়, আমাৰ ভনী সুৰক্ষিত নহয়। সেয়েহে আমাৰ এটা স্পষ্ট দাবী যে অসমীয়া জনমঞ্চৰ এই মুখ্যমন্ত্ৰী মহোদয় এই ধৰ্ষণকাৰীসকলক ফাষ্ট ট্ৰেকৰ আদালতৰ যোগেদি বিচাৰ কৰি ফাঁচি দিবলৈ আমি দাবী জনাইছোঁ। অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ সৈতে লগ হৈ তেওঁলোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে এনেদৰে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।